কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ নগাঁও আৰু গোলাঘাট জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। পৃথিৱীৰ প্ৰায় 2/3 এক খড়গযুক্ত গড়ৰ বাসস্থান কাজিৰঙা বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহৰ এখন। কাজিৰঙাতেই সংৰক্ষিত বনাঞ্চলসমূহৰ ভিতৰত সৰ্বাধিক ঘনত্বৰে ঢেকীয়াপতীয়া বাঘৰ বসতি আছে। 2006 চনত কাজিৰঙাক বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হয়। এই উদ্যান হাতী, বনৰীয়া মহ আৰু দল হৰিণাৰ এক বৃহৎ প্ৰজনন ক্ষেত্ৰ। আন্তঃৰাষ্ট্ৰীয় পক্ষী জীৱন সংস্থাই কাজিৰঙাক পক্ষীকুলৰ সংৰক্ষণৰ বাবে গুৰুত্বপূৰ্ণ পক্ষীক্ষেত্ৰ বুলি স্বীকৃতি দিছে। ভাৰতৰ অইন উদ্যানসমূহৰ তুলনাত কাজিৰঙাত বন্যজীৱন সংৰক্ষণত উল্লেখযোগ্য সফলতা লাভ কৰা গৈছে। পূব হিমালয় জৈৱ বৈচিত্ৰ্যৰ উল্লেখ্য স্থানত অৱস্থিত এই উদ্যানত উচ্চ হাৰত প্ৰজাতিৰ বিবিধতা আৰু দৰ্শন পোৱা যায়। ইয়াৰ মাজেৰে ব্ৰহ্মপুত্ৰকে ধৰি আন 4খন গুৰুত্বপূৰ্ণ নৈ বৈ গৈছে। অৰণ্যৰ মাজত আন কেইবাটাও বিল আছে। 1904 চনত কাজিৰঙা অঞ্চলত গড় চাবলৈ আহিছিল তদানীন্তন ভাৰতবৰ্ষৰ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জন। লৰ্ড কাৰ্জনেই গড়ৰ সংৰক্ষণৰ বাবে আঁচনি প্ৰস্তুত কৰা কামৰ আৰম্ভণি কৰে। 1905 চনৰ 1 জুনত কাজিৰঙা প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ পত্তন কৰা হয়। সেই সময়ত ইয়াৰ মাটিকালি আছিল 232 বৰ্গ কিলোমিটাৰ। 1905 চনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিয়া হৈছিল। 1908 চনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল ঘোষণা কৰা হয়। 1916 চনত ইয়াক অভয়াৰণ্য ঘোষণা কৰা হয়। 1950 চনত অৰণ্য সংৰক্ষক P.D. ষ্ট্ৰেচিৰ উদ্যোগত কাজিৰঙা অভয়াৰণ্য নাম সলনি কৰি কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্য কৰা হয়। 1954 চনত অসম চৰকাৰে অসম গড় আইন প্ৰণয়ন কৰে আৰু এই আইনৰ জৰিয়তে চোৰাংকৈ গড় হত্যাৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হয়। 1968 চনত চৰকাৰে প্ৰণয়ন কৰে অসম ৰাষ্ট্ৰীয় উদ্যান আইন আৰু এই আইনৰ জৰিয়তে কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হয়। 1974 চনৰ 11 ফেব্ৰুৱাৰী তাৰিখে কেন্দ্ৰীয় চৰকাৰে 430 বৰ্গ কিলোমিটাৰ মাটিকালিৰে আগুৰা কাজিৰঙাক আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি দিয়ে। 1985 চনত কাজিৰঙাক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে অন্তৰ্ভুক্ত কৰা হয়। 2005 চনত উলহ মালহেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 100 বছৰীয়া জয়ন্তী উদযাপন কৰা হয়।